Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত ডিসকাস কৰিম APSC ফৰেষ্ট ৰেঞ্জাৰ বা ৰেঞ্জ ফৰেষ্ট অফিচাৰৰ স্যালাৰি পাৰ্কছ এণ্ড ফেচিলিটিছৰ ওপৰত ঠিক আছে। তো আহক ভিডিঅ'টো ষ্টাৰ্ট কৰো। এই ভিডিঅ'টো বনাবৰ কাৰণে মোৰ বহুতখিনি মোৰ চেনেলৰ সাবস্ক্ৰাইবাৰ্ছ আৰু বহুতখিনি ভিউৱাৰ্ছে ৰিকুৱেষ্ট কৰিছিলে আৰু লগতে যেহেতু APSC ফৰেষ্ট ৰেঞ্জাৰৰ অনলাইন এপ্লিকেশন চলি আছে একেবাৰে ফ্ৰেছ ইস্যু হয় নতুনকৈ নটিফিকেশন ওলাইছে ফৰেষ্ট ৰেঞ্জাৰৰ পোষ্টৰ কাৰণে তো হেতু কাৰণে এই ভিডিঅ'টো মই ভাবো যে যিসকলে ফৰেষ্ট ৰেঞ্জাৰৰ পৰীক্ষা দিবলৈ যাব এক্সপেৰিয়েন্সখিনি ওলাইছে তো তেওঁলোকৰ কাৰণে অকমান এটা আইডিয়া পাব বেসিক আইডিয়া কেনেকুৱা ধৰণৰ স্যালাৰি পেকেজ থাকে বা পাৰ্কছ এণ্ড ফেচিলিটিছবোৰ কেনেকুৱা থাকে APSC Forest Ranger under Assam Forest Department ঠিক আছে তো আহক ভিডিওটো স্টার্ট কৰো ফার্স্ট অফ অল স্যালারি টু চাও ঠিক আছে তো ফরেস্ট ৰেঞ্জাৰৰ যোনটো স্যালাৰি হেতু হল পে স্কেল 22000 to 97000 ঠিক আছে গ্ৰেড পে টু হল 10300 পে বেন 3 ঠিক আছে এতিয়া যেহেতু আমি যেতিয়া স্যালাৰি পেকেজটো চাও ঠিক আছে এই স্যালাৰি পেকেজটো ক্লাস 1 গেজেটেড অফিচাৰ নহয় ক্লাস 2 গেজেটেড অফিচাৰ ঠিক আছে আৰু ক্লাস 1 গেজেটেড অফিচাৰ কোনখিনি হয় মই কৈ আছো যোনখিনি আসাম সিভিল সার্ভিস ACS APS আসাম পুলিশ সার্ভিস মানে ম্যাজিস্ট্রেট DSP তাৰপাছ সুপ্ৰিটেন্ডেন্ট অফ টেক্সেস সুপ্ৰিটেন্ডেন্ট অফ এক্সাইজ ডিস্ট্ৰিক্ট ট্ৰান্সপোর্ট অফিচাৰ তো হেইসকল ক্লাস 1 গেজেটেড আৰু এই স্যালাৰি পেকেজটো যোনটো পে স্কেল পে বেন আছে তো এটো যোনটো আছে এটো ক্লাস 2 গেজেটেড অফিচাৰ হয় ইয়াতে আপোনাৰ সেল টেক্স ইন্সপেক্টৰ এক্সাইজ ইন্সপেক্টৰ তাৰ পিছত এটো ফৰেষ্ট ৰেঞ্জাৰ তো তেওঁলোক পৰে ঠিক আছে আৰু অন্যান্য সার্ভিস আছে মই জাস্ট এইগিটাৰ কথা উল্লেখ কৰিছো তো পে স্কেল গ্ৰেড পে বেন 3 ঠিক আছে তো এইগিটা হল তাৰ পিছতে কি থাকে মই কৈ আছো বেসিক পে প্লাস গ্ৰেড পে plus other allowances as admissible to the Assam state government employees from time to time per month ঠিক আছে তো ইয়াতে সক বেসিক পে টু যেতিয়া ধৰিম পে স্কেল টু 22000 to 97000 আছে মানে এই পে স্কেল টুত পে বেন 3 97000 লকে ম্যাক্সিমাম পাব পাৰে কিন্তু 22000 টু স্টার্টিং তো 22000 টু ধৰিম বেসিক পে 22000 প্লাস গ্ৰেড পে 10300 প্লাস other allowances কি পৰে মই কৈ আছো হাউস ৰেন্ট এলাউন্স পৰে ট্ৰেভেলিং এলাউন্স পৰে ডিয়াৰনেস এলাউন্স পৰে আৰু এটো যেহেতু ফৰেষ্ট ৰেঞ্জাৰ তো ইউনিফৰ্ম জব হয় তো ইয়াতে ইউনিফৰ্ম এলাউন্সও আহি যায় ঠিক আছে আৰু অন্যান্য এলাউন্স আহে মই এটো কাৰণে এক্সেট্ৰা বুলি কৈছো মই গুটেখিনি বস্তু ভালকে নাজানো বা বহুতখিনি থাকে ডিপাৰ্টমেন্টালি তো হেতু কাৰণে মই ইয়াত এক্সেট্ৰা দি দিলো তো ইয়াতে কি হয় 22000 plus 10300 plus other allowances মিলি পেলাই approximately in hand salary to হয় after deductions যিখিনি deductions কৰিবলগীয়া হয় GPF আদি কৰি আৰু অন্যান্য তো হেখিনি deductions কৰাৰ পিছত 39000 approx in hand salary হয় এজন ফৰেষ্ট ৰেঞ্জাৰৰ starting ঠিক আছে pay band 3 এটো হল starting salary approximately in hand salary per month তো 39000 ঠিক আছে তো এটো approximately salary হয় ইয়াৰ পৰা এটা আইডিয়া পাব পাৰে যে 39000 salary পেকেজত বহুতখিনি আছে সেল টেক্স ইন্সপেক্টৰ আছে এক্সাইজ ইন্সপেক্টৰ আছে ইভেন পুলিশৰ যোনখিনি ইন্সপেক্টৰ তো পুলিশ ইন্সপেক্টৰ খিনিও এটো পে বেণ্ডতে পৰে তাৰ পিছতে এটা নোট এটা দি দিছো এটো নোটটো সক এ ফৰেষ্ট ৰেঞ্জাৰ ইজ এ ক্লাস 2 গেজেটেড পোষ্ট আন্ডাৰ দি ষ্টেট গভৰ্ণমেন্ট হুজ পে স্কেল ইজ ইকুইভ্যালেন্ট টু পুলিশ ইন্সপেক্টৰ অফ টেক্সেস ইন্সপেক্টৰ অফ এক্সাইজ এটসেট্ৰা ঠিক আছে তো ফৰেষ্ট ৰেঞ্জাৰ এজন ক্লাস 2 গেজেটেড পোষ্ট যেটো মই ভিডিওটোৰ আগতে জনালো এটো কথা আন্ডাৰ দি ষ্টেট গভৰ্ণমেন্ট ঠিক আছে এটো ষ্টেট গভৰ্ণমেন্টৰ পোষ্ট হয় আৰু যেতিয়া আপোনালোকে ইন্ডিয়ান ফৰেষ্ট সাৰ্ভিসৰ কথা কও যোনটো অল ইন্ডিয়া সাৰ্ভিস ইন্ডিয়ান ফৰেষ্ট সাৰ্ভিসত কিন্তু ফৰেষ্ট ৰেঞ্জাৰত জয়েন নকৰে ইয়াতকে ওপৰৰ লেভেলটো এসিস্ট্যান্ট কনজাৰভেটৰ অফ ফৰেষ্টত জয়েন কৰে ডাইৰেক্ট ঠিক আছে ইন্ডিয়ান ফৰেষ্ট সাৰ্ভিসত পালে মানে ডাইৰেক্টলি এসিস্ট্যান্ট কনজাৰভেটৰ অফ ফৰেষ্টতে জয়েন কৰে খালি আসাম ফৰেষ্ট সাৰ্ভিসতে ফৰেষ্ট ৰেঞ্জাৰৰ পৰা স্টাৰ্টিং হয় ঠিক আছে তো মই এটা এক্সট্ৰাকে এটা ভিডিও বনাম আসাম ফৰেষ্ট সাৰ্ভিস আৰু ইন্ডিয়ান ফৰেষ্ট সাৰ্ভিসৰ ডিফাৰেন্স বিটুইন আৰু পোষ্ট প্ৰিফাৰেন্স কেৰিয়াৰ প্ৰগ্ৰেছন কেনেকুৱা হয় তো হেখিনিৰ ওপৰত এটা মই এক্সট্ৰা বেলেগকে এটা সেপাৰেট ভিডিও বনাম ঠিক আছে বহুত সোনকালে হেতু ভিডিও বনাই আছো তো আজি মই জাস্ট যেহেতু ফৰেষ্ট ৰেঞ্জাৰৰ আসাম ফৰেষ্ট সাৰ্ভিসৰ আন্ডাৰত মই জাস্ট স্যালাৰি পাৰ্কছ এণ্ড ফেচিলিটিজ খিনিৰ ওপৰত জাস্ট আপোনালোকক এটা বেসিক আইডিয়া দিছো ঠিক আছে তো এইখিনি থাকিলে নোটটো আৰু ইয়াৰে পে স্কেল তো একেবাৰে ইকুইভ্যালেন্ট হয় পুলিশ ইন্সপেক্টৰ অফ টেক্সেস আৰু ইন্সপেক্টৰ অফ এক্সাইজ এটসেট্ৰা তাৰ পিছত পাৰ্কছ এণ্ড ফেচিলিটিছলৈ আহো পাৰ্কছ এণ্ড ফেচিলিটিছত ফৰেষ্ট ৰেঞ্জাৰ জনে কি পায় মই কৈ আছো গভৰ্ণমেন্ট কোৱাৰ্টাৰ ঠিক আছে যেতিয়া ফৰেষ্ট ৰেঞ্জ এটা তেওঁৰ পোষ্টিং হয় তেতিয়া হলে তাতে অবভিয়াসলি গভৰ্ণমেন্ট কোৱাৰ্টাৰ থাকিবই কাৰণ
আপোনালোকে ঘৰৰ পৰা অহা যোৱা কৰিব নোৱাৰে বা তেনেকুৱা যেনেকুৱা এৰিয়াত পায় তেনেকুৱা মেবি ওচৰে পাজৰে কোনো তেনেকুৱা ৰেচিডেঞ্চিয়েল এৰিয়া নাথাকিব পাৰে তো সেইটো কাৰণে গভৰ্ণমেণ্ট কোৱাৰ্টাৰ অবভিয়াছলি পায়ে তাত তাৰপিছত হোমগাৰ্ড পাব পাৰে ঠিক আছে হোমগাৰ্ড মানে কি আৰু ফৰেষ্টৰ অফিচিয়েল হয় ফৰেষ্টৰ মানুহে তাত হোমগাৰ্ড হিচাপে থাকে মেইড এণ্ড কুকো পাব পাৰে কাৰণ এটা ৰেঞ্জৰ তেওঁ ৰেঞ্জ অফিচাৰ থাকে ঠিক আছে তো সেইটো কাৰণে সেইখিনি সুবিধা পায় মেইড কুক হোমগাৰ্ড ইট ডিপেণ্ডছ আৰু জেগাটো লৈ ডিপেণ্ডছ মানুহৰ পাৰ্চন এভেইলেবিলিটিৰ ওপৰত ডিপেণ্ড কৰে ঠিক আছে কিমান মানুহ এভেইলেবল আছে বা কিমান মানুহে ছাৰ্ভ কৰিবলৈ ৰেডি আছে তো সেইটোৰ ওপৰত ডিপেণ্ড কৰে কিমান মানুহ মানে এভেইলেবল আছে সেই এৰিয়াটোত সেই ৰেঞ্জত ঠিক আছে তাৰপিছত অফিচিয়েল ভেহিকল অবভিয়াছলি পায় কাৰণ ফৰেষ্টত যেতিয়া মানে এইটো জাষ্ট অফিচিয়েল ইউজৰ কাৰণে কাৰণ ফৰেষ্টত আপোনালোকে গম পায় ফৰেষ্ট ৰেঞ্জ অফিচাৰে অনবৰতে ফিল্ড ৱৰ্ক কৰিবলগীয়া হয় অনবৰতে ঘূৰি ফুৰিবলগীয়া হয় তো তাৰ কাৰণে অফিচিয়েল ভেহিকল দৰকাৰ পৰে তাৰপিছত এক্সেছ টু চাৰ্কিট হাউচেছ এণ্ড ফৰেষ্ট গেষ্ট হাউচেছ উইদিন দি ষ্টেট এণ্ড আউটছাইড ঠিক আছে তো তেওঁলোকে চাৰ্কিট হাউচেছ আৰু ফৰেষ্টৰ গেষ্ট হাউচবিলাকতো এক্সেছ পাই যায় অসমৰ ভিতৰত বা আউটছাইড অফ আছামতো ঠিক আছে তো এইখিনি ফেচিলিটিছ থাকে গেজেটেড অফিচাৰ এইটো যিহেতু গেজেটেড পষ্ট ক্লাছ 2 হ'লেও আৰু এটা পাই যায় অপৰচুনিটিজ ফৰ মিড কেৰিয়াৰ ট্ৰেইনিং এণ্ড হায়াৰ ষ্টাডিজ ইন ইণ্ডিয়া এণ্ড ইণ্টাৰনেশ্যনেল ঠিক আছে তো এইটো এটা ফেচিলিটি পায় তো এইটো এতিয়া আছাম গভৰ্ণমেণ্টে কিমান দিয়ে নাজানো ষ্টেট ৱাইজ এনেকুৱা অপৰচুনিটি দিয়ে মিড কেৰিয়াৰ মানে জবৰ ভিতৰতে মাজতে কেতিয়াবা ট্ৰেইনিঙৰ কাৰণে কেতিয়াবা ইণ্ডিয়াৰ বেলেগ জেগালৈ নিয়ে দেহৰাদুন বা ক'ৰবাত লৈ যায় আৰু লগতে বাকী ইণ্টাৰনেশ্যনেল কিছুমান ডেজিগনেটেড কাণ্ট্ৰিটো লৈ যোৱা হয় ট্ৰেইনিঙৰ কাৰণে তো এইখিনি আছিলে পাৰ্কছ এণ্ড ফেচিলিটিজ ঠিক আছে আই হোপ ভিডিঅ'টো চাই পেলাই আপোনালোকে অলপ বেছিক আইডিয়া এটা পাই গ'ল কেনেকুৱা পাৰ্কছ এণ্ড ফেচিলিটিজ থাকে আৰু চেলাৰী পেকেজটো ষ্টাৰ্টিং কেনেকুৱা হয় এজন ফৰেষ্ট ৰেঞ্জাৰ আণ্ডাৰ আছাম ফৰেষ্ট ছাৰ্ভিচ ঠিক আছে তো আই হোপ ভিডিঅ'টো চাই পেলাই আপোনালোকে এটা বেছিক আইডিয়া পাই গ'ল যিসকলে ফৰেষ্ট ৰেঞ্জাৰৰ এক্সপিৰিয়েঞ্চ হয় যিসকলে এইবাৰ দিম বুলি ভাবিছে বা যিসকলে অহাবাৰকৈ দিম বুলি ভাবিছে তো ঠিক আছে ফ্ৰেণ্ডছ তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চখিনিৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব আৰু লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যনছ থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবোৰ ছল্ভ কৰিবলৈ চেষ্টা কৰিম আৰু লগতে ভালকৈ প্ৰিপাৰেশ্যন কৰি থাকক অল দি বেষ্ট থাকিলে আৰু লগতে মোৰ এটা নতুন চেনেল খুলিছোঁ অসম IQ বুলি তাতে মই কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড ভিডিঅ'ছ আপলোড কৰোঁ মই অলৰেডি ভিডিঅ'ছ দিয়া ষ্টাৰ্ট কৰিলোঁ সেই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ছ' ডেট কাৰেণ্ট এফেয়াৰ্ছৰ লগত আপোনালোকে আপ টু ডেট হৈ থাকে মই কমেণ্ট এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম তো আপোনালোকে লিংকটোত গৈ পেলাই চেনেলটো চাই ল'ব পাৰিব ভিডিঅ'ছবোৰ আৰু লগতে যদি ভাল লাগে ছাবস্ক্ৰাইব কৰি ল'ব ঠিক আছে আছাম নৰ্থ ইষ্ট ইণ্ডিয়া ইণ্টাৰনেশ্যনেল গোটেইকেইটা ছেক্টৰছৰ কাৰেণ্ট এফেয়াৰ্ছ কভাৰ কৰিবলৈ মই চেষ্টা কৰিম সেই চেনেলটোত ঠিক আছে ফ্ৰেণ্ডছ তো আজিলৈ ইমানতে আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত আকৌ উপস্থিত হ'ম বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় অসম